মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ লাচিতৰ বংশ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক অৰাজনৈতিক গুণ্ডা বাহিনীৰ আক্ৰমণ পৰা মই ভয় নকৰোঁ। মুখ্যমন্ত্ৰীক মই দ্বিতীয়বাৰ হকিয়াই দিছোঁ যে মোৰ বিৰুদ্ধে ৰাজনৈতিকভাৱে হওক বা নিজৰ গুণ্ডা বাহিনী জৰিয়তে হওক মোৰ ওপৰত যিমান আক্ৰমণ কৰিবলৈ বিচাৰে কৰক, সহ্য কৰাৰ তাকত মোৰ ওচৰত আছে। মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ লাচিতৰ বংশ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক অৰাজনৈতিক গুণ্ডা বাহিনীৰ আক্ৰমণ পৰা মই ভয় নকৰোঁ। কিন্তু যদি আমাৰ কংগ্ৰেছ দলৰ কৰ্মীৰ ওপৰত আক্ৰমণ কৰা যায়, যদি আমাৰ অসমৰ ভাৰতীয় নাগৰিকৰ ওপৰত আক্ৰমণ কৰা যায়, যদি আপোনালোকে মানুহৰ মাজত হিংসা সৃষ্টি কৰা এনেকুৱা ধৰণৰ কিছু কথাবোৰ কয়, এনেকুৱা কিছুমান ছ'চিয়েল মিডিয়াৰ যোগেদি ভিডিঅ' আপোনালোকে যদি প্ৰচাৰ কৰে, তেতিয়া শেষৰলৈকে মই আপোনাৰ পিছে পিছে মই থাকিম, মই এৰি নিদিওঁ।